তুমি গাখীৰ বাটাৰ বুলি ক'লে কোনটো ব্ৰেণ্ডলৈ মনত পৰে? নিশ্চয় চাগে আমুল ব্ৰেণ্ডলৈ মনত পৰে। নকৰিবনো কিয়? আমুল হ'ল এটা ডেইৰী ব্ৰেণ্ড যিটো সমগ্ৰ দেশতে জনপ্ৰিয়। 1940 চনত গুজৰাটৰ কেইৰা বৰ্তমানৰ খেৰা বুলিও জনা যায় নামৰ ঠাইত পশুপালকসকলে গাখীৰৰ প্ৰকৃত মূল্য লাভ কৰিবৰ বাবে ত্ৰিভুৱন হোটেলৰ লিডাৰশ্বিপত কেইৰা ডিষ্ট্ৰিক্ট কোঅপাৰেটিভ মিল্ক প্ৰডিউচাৰ ইউনিয়ন লিমিটেড গঠন কৰিছিল। ই এটা আছিল কোঅপাৰেটিভ ছ'চাইটি য'ত মালিক আছিল প্ৰত্যেকজন গাখীৰ উৎপাদন কৰা পশুপালক। এই কেইৰা মিল্ক কোঅপাৰেটিভ ছ'চাইটিয়ে প্ৰথম অৱস্থাত কেৱল গাখীৰ বিক্ৰী কৰিছিল যদিও পিছত মিল্ক প্ৰডাক্ট বনাব লয় আৰু প্ৰডাক্টবোৰ আমুল ব্ৰেণ্ডৰ নামত বিক্ৰী কৰিব লয়। পিছলৈ আমুল ব্ৰেণ্ডটো ইমানেই জনপ্ৰিয় হয় যে সমগ্ৰ গুজৰাটৰ পশুপালকসকলে একলগ হয় আৰু গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন GCMMF গঠন কৰে। বৰ্তমান আমুল ব্ৰেণ্ডটো ইয়াৰ আণ্ডাৰতে চলে। আমুলৰ দ্বাৰা গুজৰাটৰ পশুপালকসকলৰ লাভালাভ দেখি 1965 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে ভাৰতৰ অন্য প্ৰান্তসমূহ ৰেপ্লিকেট কৰিবলৈ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ড NDDB গঠন কৰিছিল, যাৰ একমাত্ৰ লক্ষ্য আছিল দেশৰ গাখীৰ উৎপাদন কৰাসকলে যাতে সঠিক মূল্য লাভ কৰে আৰু ইয়াৰ বাবে ভাৰতৰ প্ৰত্যেক গাখীৰ উৎপাদন কৰা ঠাইত এটা ডেইৰী কোঅপাৰেটিভ ছ'চাইটি গঠন কৰা। নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ড NDDBয়ে চলোৱা অপাৰেশ্যন ফ্লাড প্ৰগ্ৰেমৰ অধীনত 1974 চনত নগাঁও, মৰিগাঁও, গোৱালপাৰা, নলবাৰী আৰু কামৰূপ জিলাৰ পশুপালকসকলে এটা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰে, যাৰ নাম দিয়া হয় ৱামুল, অৰ্থাৎ ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড। এই ৱামুল কোঅপাৰেটিভ ছ'চাইটি ডেইৰী ব্ৰেণ্ডটোৰ নাম হৈছে পূৰবী ডেইৰী, যিটো অসমৰ প্ৰান্তে প্ৰান্তে জনপ্ৰিয় এটা নাম। বৰ্তমান পূৰবী ডেইৰী অসম তথা সমগ্ৰ নৰ্থ ইষ্টৰ এটা নম্বৰ 1 ডেইৰী ব্ৰেণ্ড।